গুপ্ত আলোচনা বহিছে। দেবী দেবী নারায়ণ নারায়ণ দেৱৰ্ষি কিয় বাৰু দেখো যে তব বিঘাদিত বলি বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন কৰিবলৈ পাওঁ, কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল। দেৱী আপুনি ঠিকেই ভাবিছে। দেৱী আজি প্ৰথম এই বৈকুণ্ঠপুৰী প্ৰভুবিহীন দেৱী কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে। আজিহে তাৰ ব্যতিক্ৰম হ'ল। নারায়ণ প্ৰলয় প্ৰলয় দেৱী মহাপ্ৰলয় দেৱৰ্ষি আৰু কিছু দিনতে মহাপ্ৰলয়তো পৰি পৃথিৱী পানীত ডুব যাব। চাৰিওফালে কেৱল পানী 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 হ'ব, কোনো ক'তো বাচি নাথাকিব। দেৱী চাৰিওফালে পানীয়ে পানী ক'তা? মইচোন একো গমকি পোৱা নাই। আপুনি ক'ৰবাত প্ৰভুক লগ পাইছিল নেকি? কওকচোন দেৱৰ্ষি, ক'ত লগ পালে তেওঁ? তাকেতো ক'বলৈ আহিছোঁ। দেৱী ব্যক্ত কৰক। গৈছিলোঁ মই কৈলাশলৈ। কৈলাশ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে গুপ্ত আলোচনাটো মগ্ন। গুপ্ত আৰু তাত কি দেখিলোঁ জানা? দেৱৰ্ষি ব্ৰহ্মাৰ কন্যা সৰস্বতী, ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী পাৰ্বতী সেই গুপ্ত আলোচনাটো ভাগ লৈছে। এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব, সকলোবিলাক ভাগ বতৰা কৰি শেষে কৰি পেলালে। এইবোৰ কথা সঁচা জানো দেৱৰ্ষি? সঁচা মিছা দেখিবা নহয়। মই তাক গৈ পোৱাৰ লগে লগে মহাদেৱে দুটকীয়াটো আহিল বুলি উপহাসী কৰিলে। মই তাত